পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নিৰ্দলীয় প্ৰাৰ্থী জ্যোতিপ্ৰসাদ ৰায়। যে জ্যোতিপ্ৰসাদ ৰায়ৰ লগত কিছু সময় আৰু তেখেতৰ বিষয় আৰু তেখেতে ভৱিষ্যত হয়তো জিকাৰ পিছত ৰাইজৰ কাৰণে কি কৰিব তাৰ দুআষাৰ মন্তব্য বিচাৰি তাৰ সন্মুখত মই মাইকটো আগবঢ়াই দিছোঁ। নমস্কাৰ, মোৰ নাম জ্যোতিপ্ৰসাদ ৰায়। মই ৭ নম্বৰ ৱাৰ্ডৰ ২ নং দেওহাটী পাৰ্বতীপুৰৰ নিৰ্বাসী। মই মই এইবেলি ৰাইজৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আগবাঢ়িছোঁ। আৰু অলৰেডি মই এতিয়া আপোনাৰ চেম্পুল পাইছোঁ ইলেকশ্যন কমিশ্যনৰ পৰা অটোৰিক্সা। আৰু অটোৰিক্সাত চেম্পুলটো জ্যোতিপ্ৰসাদ ৰায়ৰ অটোৰিক্সাত পাইছোঁ। আৰু ৰাইজৰ বিপুল সঁহাৰিত আগবাঢ়িছোঁ ৰাইজৰ হকে কাম কৰিবলৈ। মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছিলোঁ যদিও, কিন্তু মই বেছিভাগ কাম মই ৰাজহুৱা স্বাৰ্থৰ লগতে জড়িত। তো এইবাৰ যিখিনি আমাৰ জ্বলন্ত সমস্যা আছে, যিখিনি ৰাস্তা ঘাট পদূলি এতিয়ালৈকে আমাৰ ঠিক কৰিব পৰা নাই, সেইখিনি ৰাইজৰ পৰা ৰাইজৰ অনুৰোধ মৰ্মে সেইখিনি যদি মই জিকি আহোঁ সেইখিনি কৰাৰ চেষ্টা কৰিম। ৰাইজৰ যিখিনি অসুবিধা আছে, তো বাকী এতিয়া ৰাইজে বিবেচনা কৰিব তেওঁলোকে কাক সমৰ্থন